Hello and welcome back to MNB EduHub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো দশম মানৰ ইংৰাজী বিষয়ৰ এটা HSLC এক্সামিনেশ্যনত আহিব পৰাকৈ ইম্পৰ্টেণ্ট টপিক আৰু হেতু হল ভাৰ্ব ফ্ৰেজেছ। এই ভাৰ্ব ফ্ৰেজেছবোৰ আমাৰ পৰীক্ষাত আহে আৰু ইয়াৰ দ্বাৰাই আমাৰ বাক্য ৰচনা কৰিবলৈ আহে। আমি তোমালোকৰ বাবে টোটেল 50টা ভাৰ্ব ফ্ৰেজেছ লৈ আহিছো আৰু ইয়াৰ আমি এটাকৈ বাক্য ৰচনা কৰি তোমালোকক দেখুৱাম। ইয়াৰে মিনিংও আমি লগত দেখুৱাই দিছো, কিন্তু মিনিংবোৰ তোমালোকৰ প্ৰয়োজন নাই। আমাৰ পৰীক্ষাত মিনিং লিখিব নালাগে। প্ৰথমটো হল ইন লিউ অফ মানে পৰিৱৰ্তে বা সলনি। হি গেভ মি এ বুক ইন লিউ অফ এ পেন মানে এটা কলমৰ পৰিৱৰ্তে হি মোক কি দিছে, কিতাপ দিছে। ঠিক আছে। 2 নম্বৰত আছে গেট ৰিড অফ মানে ৰক্ষা পোৱা বা সকাহ পোৱা। Everyone should get rid of his bad habit. প্ৰত্যেক মানুহেই নিজৰ কি বেয়া হেবিট বেয়া অভ্যাসৰ পৰা কি পাব লাগে, সকাহ পাব লাগে বা ৰক্ষা পাব লাগে। ঠিক আছে। 3 নম্বৰত আছে বাই ডিন্ট অফ সহায়ত বা ফলত বা দ্বাৰা। ৰাজু succeed the examination by dint of hard work. ৰাজুৱে কষ্টৰ ফলত পৰীক্ষাত কি কৰিছে, সাফল্য লাভ কৰিছে। নেক্সট 4 নম্বৰত আছে ইন ব্লেক এণ্ড হোৱাইট লিখিত বা ছপা ৰূপত। গিভ মি ইউৰ কমপ্লেইন ইন ব্লেক এণ্ড হোৱাইট তাৰমানে তোমাৰ যিটো কমপ্লেইন আছে এইটো তুমি মোক লিখিত আকাৰত দিয়া। 5 নম্বৰত আছে লুক আফটাৰ যত্ন লোৱা বা লালন পালন কৰা। উই শুড লুক আফটাৰ আৱাৰ অল্ড পেৰেণ্টছ আমাৰ বুঢ়া অভিভাৱকক মা দেউতাক আমি কি কৰিব লাগে, যত্ন ল'ব লাগে। মই যে কৈ আছো তোমালোকক ইয়াৰে তোমালোকে বেলেগ বাক্য ৰচনা কৰিব পাৰা। ঠিক আছে। আমি ইয়াৰে এটাকে বাক্য ৰচনা তোমালোকক কৰি দিছো আৰু যদি তোমালোকে এইবিলাক চাই যোৱা আৰু এইবিলাক যদি তোমালোকে পৰীক্ষাত লিখা তথাপিও তোমালোকৰ হৈ যাব। 6 নম্বৰত দিছে ৰান অভাৰ। ৰান অভাৰ মানে খুন্দিয়াই পেলাই দিয়া। দ্য ডগ ৱাজ ৰান অভাৰ বাই এ কাৰ যে যেনেকুৱা ৰাস্তাত কুকুৰ থাকিলে কেতিয়াবা কি কৰে, গাড়ীয়ে খুন্দা মাৰি দিয়ে, সেইটো বুজাইছে ইয়াতে। ঠিক আছে। 7 নম্বৰত দিয়া আছে ৰেড লেটাৰ ডে স্মৰণীয় দিন। আগষ্ট 15 ইজ এ ৰেড লেটাৰ ডে ফৰ ইণ্ডিয়া। আগষ্ট 15 তাৰিখে ভাৰতবৰ্ষৰ কাৰণে এটা স্মৰণীয় দিন হয়। 8 নম্বৰত দিয়া আছে ডিল ইন। ডিল ইন মানে বেপাৰ কৰা। ঠিক আছে। ডিল ইন মানে বেপাৰ কৰা। দ্য অল্ড মেন ডিলছ ইন ভেজিটেবল মানে বুঢ়া মানুহজনে কি শাক পাচলিৰ বেপাৰ কৰে। পাছ এৱে মানে মৃত্যু হোৱা। ঠিক আছে। দ্য অল্ড মেন পাছড এৱে লাষ্ট মান্থ মানে বুঢ়া মানুহজনে যোৱা মাহত মৃত্যুবৰণ কৰিছে। ইয়াৰে যিবিলাক বাক্যবোৰ আছে এই বাক্যবোৰ আমি তোমালোকৰ কাৰণে বহুত চিম্পুল ৰাখিছো। ঠিক আছে। কেৱল আমাৰ এই ভাৰ্ব ফ্ৰেজেছবোৰ ব্যৱহাৰ কৰি আমাৰ এটা বাক্য ৰচনা হ'লেই হ'ল, যিটো বাক্যৰ এটা কি থাকে, অৰ্থ থাকে। ঠিক আছে। ইমান এটা টাফ বাক্য আমি লিখিব নালাগে। অল ইন অল আছে 10 নম্বৰত। অল ইন অল মানে হ'ল সৰ্বে সৰ্বা। গড ইজ অল ইন অল আল্লাহ বা ভগৱানে কি হয়, সৰ্বে সৰ্বা হয়। ঠিক আছে। নেক্সট 11 নম্বৰত আছে মেক আউট। মেক আউট মানে বুজি পোৱা। আই কুড নট মেক আউট হোৱাট হি ছেইড সি কি কৈছিলে মই বুজি পোৱা নাছিলো। নেক্সট আছে 12 নম্বৰত ডিল উইথ মানে আলোচনা কৰা। গ্ৰেট বুকছ ডিলছ উইথ হিউমেন প্ৰব্লেমছ যে ভাল ভাল যিবিলাক মহান কিতাপ আছে সেইবিলাক মানৱ সমস্যাৰ সৈতে কি কৰে, আলোচনা কৰে বা মানুহৰ যি সমস্যা আছে সেইবিলাকৰ কথা আলোচনা কৰে। নেক্সট 13 নম্বৰত আছে অন একাউণ্ট অফ বাবে বা কাৰণে ইয়াৰ অৰ্থ হয়। ঠিক আছে। আই কুড নট এটেণ্ড দ্য মিটিং অন একাউণ্ট অফ মাই ইলনেছ মই বেমাৰ হোৱাৰ কাৰণে বা বেমাৰ হোৱাৰ বাবে মই মিটিংখনত উপস্থিত থাকিব নোৱাৰিলোঁ।
নেক্সট 14 নম্বৰত আছে লুক ইনটু মানে অনুসন্ধান কৰা বা তদন্ত কৰা দ্য মেটাৰ শ্বেল বি লুকড ইনটু যে এই ঘটনাটো কি কৰিব লাগে তদন্ত কৰিব লাগে বা অনুসন্ধান কৰিব লাগে 15 নম্বৰত আছে সেট আউট মানে যাত্ৰা কৰা আই উইল সেট আউট ফৰ দিল্লী শ্বৰ্টলি মানে মই অতি সোনকালে দিল্লীৰ কাৰণে যাত্ৰা আৰম্ভ কৰিম 16 নম্বৰ প্ৰশ্নত আছে গিভ এৱে মানে ভগাই দিয়া বা বিলাই দিয়া ঠিক আছে গিভ এৱে দ্য চকলেট এমং দ্য ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীৰ মাজত চকলেটবোৰ বিতৰণ কৰি দিয়া বা ভগাই দিয়া লুক ফৰ মানে বিচাৰি ফুৰা হি ৱেণ্ট টু গুৱাহাটী লুকিং ফৰ এ জব তাৰমানে সি গুৱাহাটীলৈ গৈছিল এটা চাকৰি বিচাৰি এই যিবিলাক ভাৰ্ব ফ্ৰেজেছ আছে এইবিলাক আমাৰ প্ৰিভিয়াছ ইয়াৰ যিবিলাক পৰীক্ষা আছে এইবিলাক পৰীক্ষাত অলৰেডি আহিছে আমি ইয়াৰটো মেনশ্যন কৰা নাই যদিও এই প্ৰশ্নবোৰ তোমালোকৰ পৰীক্ষাত অলৰেডি অহা প্ৰশ্ন হয় নেক্সট আছে ব্লেক শ্বিপ মানে বংশৰ কলংক ঠিক আছে বংশৰ কলংক হয় এভৰিবডি ডিছলাইক এ ব্লেক শ্বিপ প্ৰত্যেকজন মানুহে বংশৰ কলংক বা দুষ্ট ল'ৰা কি কৰে বেয়া পায় 18 নম্বৰত আছে পুটবাই মানে সাঁচি থোৱা ঠিক আছে সাঁচি ৰখা আই এম পুটিং বাই পাৰ্ট অফ মাই চেলাৰী টু বাই এ বাইক মোৰ যি দৰমহা আছে তাৰ এটা অংগ মই কি কৰি আছোঁ সাঁচি ৰাখি আছোঁ কিহৰ কাৰণে বাইক কিনাৰ কাৰণে এখন গাড়ী কিনাৰ কাৰণে নেক্সট 19 নম্বৰত আছে ফল আউট মানে কাজিয়া কৰা বা তৰ্ক বিতৰ্ক কৰা দ্য টু বয়জ ফল আউট ফৰ নাথিং মানে সেই দুইজন ল'ৰাই কোনো বিনা কাৰণত কি কৰি আছে কাজিয়া কৰি আছিলে বা তৰ্ক কৰি আছিলে নেক্সট 20 নম্বৰ প্ৰশ্ন উইথ ফ্লাইং কালাৰ্ছ মানে বিজয়ী হৈ গৌৰৱেৰে বিজয়ী হৈ ঠিক আছে ইয়াৰ অৰ্থ হ'ব গৌৰৱেৰে বিজয়ী হৈ ইণ্ডিয়ান ক্ৰিকেট টীম ৰিটাৰ্ণড হোম উইথ ফ্লাইং কালাৰ্ছ ভাৰতীয় ক্ৰিকেট টীম যিটো আছে সেইটোৱে গৌৰৱেৰে জয়ী হৈ ভাৰতত উভতি আহিছিল নেক্সট আছে ব্ৰেক আউট মানে হঠাৎ দেখা দিয়া এন আননোন ডিজিজ হেজ ব্ৰকেন আউট যে এটা অচিনাকি বেমাৰে হঠাৎ দেখা দিছিলে নেক্সট 22 নম্বৰত আছে কিথ এণ্ড কিন আত্মীয় স্বজন কিথ এণ্ড কিন মানে হ'ল আত্মীয় স্বজন উই হেভ ন' কিথ এণ্ড কিন ইন দিছ টাউন এই চহৰত আমাৰ কোনো আত্মীয় স্বজন বা চিনাকি মানুহ নাই 23 নম্বৰ প্ৰশ্ন গিভ আপ মানে ত্যাগ কৰা প্লিজ গিভ আপ ইউৰ বেড হেবিটছ অনুগ্ৰহ কৰি তোমাৰ যিবিলাক বেয়া অভ্যাস আছে এইবিলাক ত্যাগ কৰা নেক্সট 24 নম্বৰত আছে ইন অৰ্ডাৰ টু মানে হ'ল কাৰণে উই ইট ইন অৰ্ডাৰ টু লিভ আমি জীয়াই থকাৰ কাৰণে কি কৰিব লাগে খাব লাগে ঠিক আছে 25 নম্বৰত আছে ব্ৰিং আপ মানে তুলি তালি ডাঙৰ দীঘল কৰা দ্য অৰফেন ৱাজ বট আপ বাই এ কাইণ্ড লেডি অনাথজনক এজনী দয়ালু মহিলাই লালন পালন কৰিছিলে বা তুলি তালি ডাঙৰ দীঘল কৰিছিলে 26 নম্বৰত আছে টেক কেয়াৰ মানে যত্ন লোৱা ললিতা টেক্স কেয়াৰ অফ দ্য অল্ড লেডি ললিতাই বুঢ়া লেডিজনীৰ কি কৰিছিলে যত্ন লৈছিলে ঠিক আছে নেক্সট 27 নম্বৰত আছে কেৰি অন চলাই যোৱা উই উইল কেৰি অন দ্য টপিক টুমৰো আমি এই টপিকৰ বিষয়ে অহাকালি আলোচনা কৰিম বা এই টপিকটো আমি আগলৈ আগবঢ়াই লৈ যাম গিভ ইন মানে হাৰ মানা ঠিক আছে ডু নট গিভ ইন চ' ইজিলি ইমান সোনকালে হাৰ নামানিবা 29 নম্বৰত আছে কাম এৰাউণ্ড মানে আৰোগ্য হোৱা মানে ৰোগৰ পৰা ভাল পোৱা বেমাৰৰ পৰা ভাল পোৱা দ্য টিচাৰ আস্কড দ্য বয় ইফ হি কাম এৰাউণ্ড ফ্ৰম হিজ ইলনেছ শিক্ষকজনে ল'ৰাটোক সুধিছিলে যে তেওঁ বেমাৰৰ পৰা ভাল পাইছে নেকি
30 নম্বৰত আছে টাৰ্ণ আপ, উপস্থিত হোৱা। দ্য প্ৰেচিডেণ্ট টাৰ্ণ আপ লেট ফৰ দ্য মিটিং। প্ৰেচিডেণ্টজনে মিটিঙৰ কাৰণে অলপ দেৰিকৈ উপস্থিত হৈছিলে। 31 নম্বৰ প্ৰশ্ন, আফটাৰ অল মানে হ'ল মুঠতে, ঠিক আছে। আফটাৰ অল এভৰি মেন ইজ মৰ্টেল, মুঠতে প্ৰত্যেক মানুহ কি মৰণশীল। 32 নম্বৰ প্ৰশ্ন, পুট অফ মানে স্থগিত ৰখা। দ্য মিটিং ইজ পুট অফ ফৰ টুমৰো, এই মিটিংখন অহাকালিৰ কাৰণে কি কৰা হৈছে, স্থগিত কৰা হৈছে। নাল এণ্ড ভইড মানে ৰদ কৰা বা বাতিল কৰা, ঠিক আছে। দ্য সুপ্ৰিম কোৰ্ট ডিক্লিয়াৰ্ড দ্য ল নাল এণ্ড ভইড, সুপ্ৰিম কোৰ্টে এই আইনখন কি কৰিছে, বাতিল কৰিছে। 34 নম্বৰ প্ৰশ্ন, পাৰ্ট উইথ মানে ত্যাগ কৰা। আই জাষ্ট কেন নট পাৰ্ট উইথ মাই অল্ড কাৰ, মই মোৰ পুৰণা গাড়ীখন ত্যাগ কৰিব নোৱাৰোঁ বা এৰাই চলিব নোৱাৰোঁ। 35 নম্বৰ প্ৰশ্ন, বাই ফিটছ এণ্ড ষ্টাৰ্টছ, অনিয়মিতভাৱে। ৰাজু আৰ্ণ মানি বাই ফিটছ এণ্ড ষ্টাৰ্টছ, মানে ৰাজুৱে অনিয়মিতভাৱে টকা উপাৰ্জন কৰে। 36 নম্বৰ প্ৰশ্ন, কল অফ মানে প্ৰত্যাহাৰ কৰা। দ্য ইউনিয়ন কল্ড অফ দ্য ষ্ট্ৰাইক, ইউনিয়নখনে ষ্ট্ৰাইকটো প্ৰত্যাহাৰ কৰিছিলে, উঠাই নিছিলে। 37 নম্বৰত আছে নাও এণ্ড দেন, মাজে সময়ে। উই গ' টু গুৱাহাটী নাও এণ্ড দেন, আমি মাজে সময়ে গুৱাহাটীলৈ যাওঁ। 38 নম্বৰত আছে এট লাৰ্জ, মুকলি বা বন্ধনমুক্ত। দ্য কালপ্ৰিট ইজ ৰমিং এট লাৰ্জ, যে দুখীয়ে এতিয়াও কি কৰি আছে, মুকলিভাৱে ঘূৰি আছে। 39 নম্বৰত আছে ফাৰ এণ্ড ৱাইড মানে চাৰিওফালে। দ্য নিউজ হেজ স্প্ৰেড ফাৰ এণ্ড ৱাইড, বাতৰিখন চাৰিওফালে বিয়পি পৰিছে। 40 নম্বৰত আছে পুট আউট মানে নুমুৱা। ইট টুক 2 hours টু পুট আউট দ্য ফায়াৰ, জুইখন নুমাবলৈ 2 ঘণ্টা সময় লাগিছিলে। 41 নম্বৰত আছে কেৰি আউট মানে পালন কৰা। উই শুড কেৰি আউট আৱাৰ ডিউটিজ, আমি আমাৰ কৰ্তব্য ভালদৰে পালন কৰিব লাগে বা পালন কৰিব লাগে বুলি কৈছে ইয়াতে। নুক এণ্ড কৰ্ণাৰ, চুকে কোণে। দ্য পুলিচ চাৰ্চ নুক এণ্ড কৰ্ণাৰ অফ দ্য হাউচ, পুলিচে ঘৰখনৰ চুকে কোণে কি বিচাৰিছিলে। 43 নম্বৰত আছে অফ লেট মানে অলপতে। দ্য ডেইজ হেভ বিন গেটিং ৱাৰ্মাৰ অফ লেট, মানে অলপতে বা অলপ কেইদিন পিছতে কি হ'ব, দিনবোৰ গৰম হ'বলৈ গৈ আছে। 44 নম্বৰত আছে ফৰ গুড মানে চিৰদিনৰ বাবে। ৰহিম লেফ্ট দ্য কাণ্ট্ৰি ফৰ গুড, ৰহিমে দেশখন চিৰদিনৰ কাৰণে এৰি দিছিলে। ব্ৰেক ডাউন মানে ভাঙি পৰা। শ্বি ব্ৰক ডাউন হুৱেন শ্বি হাৰ্ড দ্য বেড নিউজ, তাই বেয়া খবৰটো পোৱাৰ পিছত তাই কি কৰিছিলে, ভাঙি পৰিছিলে, ঠিক আছে। 46ত আছে কল অন মানে সাক্ষাৎ কৰিব যোৱা। হি কল্ড অন মি ইন মাই অফিচ, সি মোৰ লগত দেখা কৰিবলৈ মোৰ অফিচত আহিছিলে। 47 নম্বৰত আছে চেণ্ট ফৰ মাতি পঠোৱা। প্ৰিন্সিপাল চেণ্ট ফৰ মি ইন হিজ অফিচ, প্ৰিন্সিপালে মোক তেখেতৰ অফিচত মাতি পঠিয়াইছে। 48 নম্বৰত আছে বাই ভাৰ্চু অফ, গুণৰ বলত। দ্য প'ৰ বয় আৰ্ণ ফেম বাই ভাৰ্চু অফ হিজ নবেল কেৰেক্টাৰ, দুখীয়া ল'ৰাজনে তাৰ সৎ চৰিত্ৰৰ কাৰণে বহুত পৰিচিত আছিলে। 49 নম্বৰত আছে হাৰ্ড এণ্ড ফাষ্ট, ধৰা বান্ধা। এভৰি অফিচ হেজ চাম হাৰ্ড এণ্ড ফাষ্ট ৰুলছ, প্ৰত্যেকখন অফিচতেই ধৰা বান্ধা কিছুমান নিয়ম থাকে।
50 নম্বৰত আছে হেণ্ড ইন হেণ্ড, মানে একেলগে। দ্য টু ফ্ৰেণ্ডছ এটেণ্ডেড দ্য ফাংচন হেণ্ড ইন হেণ্ড। দুই বন্ধুৱে ফাংচনখন একেলগে উপভোগ কৰিছিলে বা এটেণ্ড কৰিছিলে। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ টোটেল 50টা ভাৰ্ব ফ্ৰেজেছ, যাৰ দ্বাৰাই আমি তোমালোকক এটাকৈ বাক্য ৰচনা কৰি দেখুৱাই দিলোঁ। ইয়াৰ পৰা তোমালোকে 2 মাৰ্কৰ প্ৰশ্ন HSLC এক্সামিনেশ্যনত পাবা আৰু এইটো 100% চিয়'ৰ হয়। তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে আৰু ভিডিঅ'ৰ পৰা যদি উপকৃত হৈছা, তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। আজিৰ কাৰণে ইমানতে সামৰিছোঁ। ধন্যবাদ।